নমস্কাৰ, মোৰ নাম বিপুল ডেকা। এই পেচেণ্ট এখেত মোৰ মামা হয়। যোৱা বৃহস্পতিবাৰে যোৱা শুকুৰবাৰে মানে ৰাতি এখেতে একটাৰ পৰা আহি থাকোঁতে ঘৰৰ সন্মুখতে চাইকেলৰ পৰা পৰি মানে কঁকালত দুখ পাইছিল মানে এইখিনিত অলপ তেখেতৰ বেছি এটা পেইন হ'ল। আমি সাৰথী হস্পিটেল ভাল বুলি শুনি বা তেখেতক আমি প্ৰেক্টিকেলি পায়ো আছোঁ, সেইকাৰণে সাৰথী হস্পিটেলত লৈ আহিলোঁ। আহি ইয়াতে OPDত চালে ডক্টৰ জাজিৰা ছাৰে চাই আমাক ক'লে যে এইটোতো ইমিডিয়েট অপাৰেশ্যন কৰিব লাগিব, গতিকে আপোনালোকে অপাৰেশ্যনলৈ ৰেডি হওক। আমি সেইমতে আমাৰ প্ৰয়োজনীয় ব্লাড টাটখিনি ৰেডি কৰি আমি শনিবাৰে আমাৰ অপাৰেশ্যনটো হ'ল। অপাৰেশ্যন বাৰু ভগৱানৰ কৃপাত অপাৰেশ্যন ভালে হৈছে। আৰু তাৰপিছত আজি 3 দিনে আমি ইয়াত থাকিলোঁ। থাকি আমি আচলতে আমাৰতো আমাৰে পেচেণ্টে আচলতে বিৰাট খুচি। পেচেণ্টে আমাক কৈছে, তেখেতে কি এনেকৈও কৈছে আমাৰ চিষ্টাৰক যে হস্পিটেলখনৰ নামটো মোক এখন কাগজত লিখি দিবা, মই বেলেগত যাই ক'ম যে মই এইখন হস্পিটেলত যাই মই মানে চিকিৎসা ভাল পালোঁ, তোমালোকক কিবা হ'লে এইখন হস্পিটেলতহে যাবা। মানে তেখেতে মানে সেইটো বেলেগকো মানে সেই চাজেষ্ট কৰিব। আৰু ধৰক এই থকা সময়খিনিত বা আমাৰ চিষ্টাৰৰ যিটো চিষ্টাৰসকল হওক, ডাক্তৰৰ হওক বা আমাৰ থকা যিখিনি সুবিধা, এই গোটেইখিনিতে আমি আচলতে অত্যন্ত সুখী। আমি ভালে পাইছোঁ গোটেইখিনি। শেষত মানে কি ইমান এটা মেজৰ অপাৰেশ্যন এটা কৰি আমাক এইখিনি কৰি দিয়াৰ বাবে আমি সাৰথী হস্পিটেল, ডক্টৰ ষ্টাফ মানে জাজদিয়া ছাৰ আৰু মেইনলি আমাৰ ডক্টৰ বৰদা শৰ্মা ছাৰে আমাক যিখিনি সহায় কৰি দিছে, সেইকাৰণে আমি আটাইৰে ওচৰত মানে কৃতজ্ঞ। আমি আটাইকে ধন্যবাদ জনাইছোঁ। সুদক্ষ চিকিৎসক আৰু উন্নত মানৰ প্ৰযুক্তিৰ সৈতে সাৰথী হস্পিটেল নলবাৰী আপোনাৰ বাবে আপোনাৰ লগত।